বাসা ক্ষমা করা মুনিবর তরুশ্বরদন মহাপাপে লিপ্ত হইল অজ্ঞান বখত পুত্ৰৰ হুকে মুনিবর পুত্ৰ হুকে যেবে মই প্ৰাণকহু যাইব মুনিবর অন্তকালে পুত্ৰ হুকে তোৰো প্ৰাণ যাইব মুনিবর নালাগে আৰু মোক পুত্ৰৰ হওক মুনিবর সেৱা কৰি থাকো আপোনাৰ দোকানী চৰণ মুনিবৰ আজি মই ৰবাচাই ইমান কৰিছে কিয় বল মোক আনদিনাতো নঘটে তাই ইমান বিলম্ব না হৈছে নেকি বাৰু পুত্ৰৰ কিবা অমংগল না কিনো অমংগলীয়া কথাবোৰ ভাবি থকা তুমি মনত তুমি ভবাৰ দৰে সৰজুৰ ঘাট নহয় নিকটা আমাৰ আশ্ৰমৰ পৰা তাতেইতো খৰালিৰ সময় বলুকাৰে যাব লাগে বহু দূৰ পথ আগুৱাই এইহে প্ৰিয়ে তাৰ হৈছে পলম সদায় বিচাৰে কাষতে সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক না প্ৰিয়ে তাৰনো কিমান বয়স হৈছে প্ৰিয়ে সেয়া শুনক না পুত্ৰৰ ভৰি খোজ না প্ৰিয়ে কিন্তু আজি ইমান ধীৰে ধীৰে আহিছে কিয় না প্ৰিয়ে তাৰনো কিমান বয়স হৈছে প্ৰিয়ে এই কম বয়সতে আমাৰ বোজা কঢ়িয়াবলগীয়া হৈছে দিনে দিনে কাম কৰিবলগীয়া হৈছে সেয়েহে হয়তো সি ভাগৰি পৰিছে প্ৰিয়ে তাতে প্ৰিয়ে খৰালিৰ সৰোজখনো যাই বহু আঁতৰি আমাৰ আশ্ৰমৰ পৰা সেয়েহে হয়তো সি প্ৰিয়ে আহিছে ধীৰে ধীৰে বাছা তইনো আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি অ বাছা কিমান কষ্ট কৰিবি কি হ'ল বাছা মৌন হৈ ৰলি যে আমাৰ প্ৰতি তোৰ খং উঠিছে চাগৈ নহয়নে বাছা কিনো কৰিবি অ বাছা আমাৰ দুৰ্ভাগ্যৰ বাবেই নহু তজু পুত্ৰময় অজৰ নন্দনময়
নিপতি অযোধ্যার রাজা দশরথ আমার এই শ্রীফল আশ্রমে আহক আহক রাজন আহক কুশলে আছেনে আপুনি ৰাজন কুশলে আছেনে আপোনাৰ শান্তিপ্ৰিয় প্ৰজাগণ শুনিছোঁ ৰাজন অযোধ্যাৰ দুদিন অতৰালে আপুনি নিজ বাহুবলে পিছে ৰাজন আপোনাক তৃণাখন দিবলৈ আমাৰ পুত্ৰ নাই আশ্ৰমত আনিবলৈ গৈছেহি সৰজৰ পৰা নিৰ্মল জল নালাগে দিব মোক কাখন বাখন দিয়ে যদি দিয়ে এই কবিখাপ শেষ হৈ যাও এই দশৰথৰ নাম ধৰণীৰ পৰা নাই ৰাজন নাই অসীম প্ৰতাপী আপুনি বীৰ ৰাজা দশৰথ আপুনি অযোধ্যাৰ ঈশ্বৰ ৰাজন কিয় আপুনি কৰিছে ক্ৰন্দন কওক ৰাজন ৰাজ্যত ঘটিছে নেকি আকৌ কিবা অমংগল অযোধ্যাত ঘূৰি আহিছিলতো সুদিন ৰাজন কওক ৰাজন কওক না প্ৰিয়ে শুনিছো পুত্ৰৰ পৰা সত্যবিউ নপুংসকী দশৰথ নিপতি সেয়েহে পুত্ৰ লাভৰ দয়া বিচাৰি আহিছে আপোনাৰ কাষে পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক না প্ৰিয়ে নালাগে 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 আৰু মোক পুত্ৰৰ শোক মনিবৰ কাৰোবাৰ পুত্ৰ শেষ কৰি নিবিচাৰো মনিবৰ নিবিচাৰো আৰু মই পুত্ৰৰ শোক ৰাজন কাৰোবাৰ পুত্ৰ কাক ৰাজন কিন্তু তাৰ ৰাজন কাক আপুনি হত্যা কৰিলে কোন পাপী এইটো এই জগতৰ মাজে কক ৰাজন কক কিনো অনুষ্ঠপৰ ৰস্যজুলে বুলিলে বচন কক ৰাজন কক কওক ৰাজন মনিবৰ ৰাজন প্ৰভাতৰ এটি কৈক্ষণতে গৈছিলো মই মিকয়াৰ হেতু দুৰ্ঘৰ অৰণ্যৰ মাজত হৰচন্দিৰ এনেতে শুনিলো মই ঘট 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 শব্দ মই ভাবিলো মধ্য গজৰাজে জলপানী কৰি আছে হৰজৰি তীৰত এই মনিবৰ আত্মৰক্ষাৰ বাবে মই প্ৰহাৰিলো মোৰ শব্দ ভেটি পাম আৰু সেইবানে কাহিনীলে কাক ৰাজন কাক কাহিনীলে যদু পন্তৰ
করিলা ভগবান আমার একমাত্র বাসা কাহে নিলা আমার মুকুল না না মোৰ পুত্ৰৰ কাষলৈ লৈ বলক না না মোৰ পুত্ৰৰ কাষলৈ লৈ বলক না রাজন আমাক আমার পুত্ৰৰ কাষলৈ লৈ বলা রাজন আমার পুত্ৰৰ কাষলৈ লৈ বলক রাজন হে মুনিবৰ লৈ আহিছো মই তজু পুত্ৰৰ নিষ্পাপতে লৈ আহিছো মই তজু পুত্ৰৰ নিষ্পাপতে মুনিবৰ এয়া তজু পুত্ৰ মুনিবৰ তুমি কি করিলা রাজন পুত্ৰৰ লগতে তুমি আমাকো হত্যা কৰিলা তিনিটা ব্ৰহ্মবধাৰ অপৰাধী হলা তুমি রাজন বাসা পুরা চলো এবারও নে ভাবিলি তই তোর ভোগিয়া মাস্তির কথা বাসা বাসা তোর অবিহনে আমি জীবনতে মৃত বাসা জীবনতে মৃত না কান্দিবা প্রিয়ে কান্দিলেও আৰু আমার বাসা ঘুরি না হে আমার কাষলৈ প্রিয়ে 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 কি প্রিয়ে নাই তোমার কোনো প্রতিক্রিয়া বুঝিল পুত্ৰৰ হোকে তুমিও আজি বিখৰ্জিলা প্ৰাণ পুত্ৰৰ হোকে তুমিও আজি বিখৰ্জিলা প্ৰাণ বাসা বাসা ক্ষমা করা মুনিবর তরু শরণন মহাপাপে লিপ্ত হইল অজ্ঞান বখত হেৰো ৰাজা দখনত তই এয়া কি কৰিলি অন্ধলাৰ লাঠি যে মুনিবর জীৱন নাখিলি মুনিবর କରିବାକୁ পাৰো মুনিবর କରିବାକୁ পাৰো ৰঘুবন্ত বুন্দমান কিন্তু
অজ্ঞানতে তই মুনিবৰ কৰিলি প্ৰহাৰ মুনিবৰ আপুনি জনাইলা হিয়া আপুনি আহি জনাইলা হুয়া গৃহগত মুনিবৰ তোৰ বংশক বিনাশী কি দেখাই বহু মহত্ব কি দেখাই বহু মহত্ব মুনিবৰ তথাপিতো অভিশাপ আজি দিন মই তোক পুত্ৰৰ সুখে পুত্ৰ সুখে যেবে মই প্ৰাণক সুজাইব অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ যাইব মুনিবৰ অভিশাপ নহয়তো বৰ্মক কৰিলে প্ৰদান কাৰণ মুনিবৰ অত্যপৰিমিত পুত্ৰক মই মুনিবৰ অত্যপৰিমিত পুত্ৰক মই জানো ভালদৰে অৱত্ৰক তুমি মুনিবৰ কিন্তু মোৰ দিব্য দৃষ্টিৰ পৰা নেদেখো তোমাৰ পুত্ৰকৰ লক্ষণ সেয়েহে দেখি সিংহ মুনিক মাতি আনা তোমাৰ আশ্ৰমে কৰাহি মহাযজ্ঞৰ আয়োজন পুত্ৰ লাভৰ বাবে আশীৰ্বাদ কৰিছো তোমাক পুত্ৰ ধন সোণেৰে পৰিপূৰ্ণ তোমাৰ ৰাজ্য মুনিবৰ নালাগে আৰু মোক পুত্ৰৰ হওক মুনিবৰ সেৱা কৰি থাকো আপোনাৰ দোকানী চৰণ মুনিবৰ ৰাজন মুনিবৰ পত্নী আৰু ভাৰ্যাৰ বিয়োগৰ পাছত মুনিবৰ জীয়াই থকাৰ জানো কিবা আছে প্ৰয়োজন মুনিবৰ এয়াই উপযুক্ত সময় ৰাজন মুনিবৰ এই যান্ত্ৰণাময় জীৱন ত্যাগ কৰাৰ বাবে মুনিবৰ তুমিতো হৈছা পবিত্ৰ ইক্ষাকুকুলৰ সূৰ্য বংশী ৰাজা তোমাৰ দ্বাৰাই প্ৰবাহিত হ'ব ভৱিষ্যতৰ বংশৰ ধাৰা মুনিবৰ তোমাৰ ৰৌৰখে জাত হ'ব ৰঘু পুস্তক বিনাশী জগতত হন্ত কৰিব মুনিবৰ ৰাজন মুনিবৰ এয়া লোৱা মোৰ শ্ৰীফলা আশ্ৰমৰ দুটি ফল মুনিবৰ আশীৰ্বাদ ৰূপে তুমি কৰিবা গ্ৰহণ অশেষ কৃপা কৰিলে টিকালক্ষ্য হে মুনিবৰ চৰণত ধৰি মই কৰিছো প্ৰণাম মুনিবৰ ৰাজন মুনিবৰ মাত্ৰ এটি অনুৰোধ আছে মোৰ তুমি কৰিবানে ৰক্ষণ অনুৰোধ নহয় মুনিবৰ অনুৰোধ নহয় আদেশ মাত্ৰ আপুনি মোক কৰক মুনিবৰ যেবে মই ত্যাগি যাম এই
নশ্বর হরির উচ্চ রূপে পেট কাৰ্য যেন তুমি কৰা সমাপন মণিবৰ এয়াই মোৰ শেষ বাক্য ৰাজন তুমি কৰিবা ৰক্ষণ এয়াই মোৰ শেষ বচন তুমি কৰিবা ৰক্ষণ বিদায় বিদায় দশৰথ বিদায় মণিবৰ বাছা আপোনাৰ বাক্য মই পালিম আখৰে আখৰে মণিবৰ আখৰে আখৰে মণিবৰ 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 হে মণিবৰ 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 হে মণিবৰ মণিবৰ হে হৰি নিবর্তিত করি গুথিকল মণিবর পুত্র পঞ্চার হবে সস্থানলৈ হে প্রভু হে প্রভু তখন তোর ভাগ্য তুমি ইয়াকে লিখিলা প্রভু ইয়াকে লিখিলা প্রভু পদ্ম মন্ত্ৰী আৰু সেনাপতিৰ হবে মৰি পুত্ৰ ভাৰ্যা সৎকাৰৰ বহি কৰুকৈ বিবেচনা মৰিব মৰিব